ক্লাছ কৰি আছোঁ। ঠিক আছে। আপুনি দশমী দুৱাৰ দেউতাক? হয়, মই দশমী দুৱাৰৰ দেউতাক আৰু মই এতিয়া আপোনাৰ আহোম সভাৰ কৰ্মকৰ্তাসকলক মই কৃতজ্ঞতা জ্ঞাপন জনাইছোঁ। হয়। আপোনাৰ সবে আহি মোৰ যেনেকৈ দুখৰ সমভাগী হৈছে। হয়। গোলাঘাট জিলাৰ আহোম সভা আহোম সভাৰ কৰ্মবৃন্দসকলক মই মোৰ ফালৰ পৰা কৃতজ্ঞতা আৰু মই বিনম্ৰ অনুৰোধ জনাই আপোনাসবক জনাব বিচাৰিছোঁ যে মোৰ ছোৱালীজনীটো মই বহুত কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ দীঘল কৰি তাইক গ্ৰেজুৱেশ্যন লোৱালোঁ। গ্ৰেজুৱেশ্যন লোৱা সময়তে তেওঁ এটি ফৰেষ্ট বিভাগত চাকৰিও পাইছিলে আৰু চাকৰি পাই 2 বছৰ পাৰ হৈ তেওঁ 2 বছৰ 3 মাহ হৈছিলেহে মাত্ৰ। হয়। কিন্তু কলনীৰ ভিতৰত চৰকাৰী কোৱাৰ্টাৰৰ হেৰিয়াত বাৰান্দাত আগষ্টৰ 7 তাৰিখ ৰাতি বৃহস্পতিবাৰে হয় মৰ্মান্তিকভাৱে দুৰ্ঘটনাত পতিত হয় আৰু তেখেতলোকে আমাক চিপলোৱা বুলিয়ে কৈছে। আমি চিপলোৱা অৱস্থাতে দেখিছোঁগৈ, হেঙিং অৱস্থাতে। কিন্তু তাত ডক্টৰ নায়েই। মেজিষ্ট্ৰেট আছে, পুলিচ OC আছে, IO আছে, DFO অফিচাৰ আছে ফৰেষ্টৰ। তেখেতলোকেতো ডাইৰেক্ট আমাৰ আগত ছুইচাইড বুলিয়ে কৈছে। তো আমি ছুইচাইড বুলি যিটো পজত দেখিছোঁ, যিটো হিচাপত আছে, আমি সেইটো কেতিয়াও মানি ল'ব পৰা নাই আৰু আমি মানি ল'ব নোৱাৰোঁ। যে আজি হাজাৰ হাজাৰ মানুহে মোবাইলত যিখিনি ফটো পাইছে, তেখেতলোকেতো কৈ আছে আজি এইটো কেতিয়াও হ'ব নোৱাৰে। আজি ঘিলাধাৰী পঞ্চায়তৰ বামন গাঁৱত আমাৰ মৃত দশমী দুৱাৰ বাসগৃহত আহি আমি সদৌ অসম গোলাঘাট জিলা আহোম সভাত উপস্থিত হৈছোঁ আৰু তেখেতসকলৰ দুখৰ সমভাগী হৈছোঁ। এই যি দুৰ্ঘটনাটো ঘটিল, এই দুৰ্ঘটনা ঘটি যোৱাৰ ভালেমান দিনৰ পিছতহে আমাৰ সকলো গোলাঘাটবাসী ৰাইজে বা সমগ্ৰ অসমৰ ৰাইজে এই মৰ্মান্তিক ঘটনাটো বুজিব পাৰিছে বা জানিব পাৰিছে আৰু জ্ঞাত হৈছে। তো আমি কিন্তু এই যিটো সন্দেহজনক যিটো স্থিতি, এই ঘটনাটো যিটো সন্দেহজনকভাৱে যিটো ঘটনা ঘটি গ'ল, ইয়াত আমি গভীৰভাৱে দুখ প্ৰকাশ কৰাৰ লগতে ইয়াৰ এটা উচ্চস্তৰীয় তদন্ত আমি সদৌ অসম আহোম সভা গোলাঘাট জিলাই তদন্ত বিচাৰিছোঁ। গোলাঘাট জিলা প্ৰশাসনক এই তদন্ত নিৰপেক্ষ এটা তদন্ত যাতে দিয়ক আৰু মৃতকে যাতে ন্যায় পায়, তাৰ কাৰণে আমি অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও আমি ইয়াৰ পৰাই আহ্বান জনাইছোঁ। তেখেতৰ কাৰ্যকালতে এনেকুৱা ধৰণৰ ঘটনা যাতে আৰু বৃদ্ধি নহওক। গত কেইবাটাও ঘটনা আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰৰ অধীনৰ বিভাগবিলাকত মহিলা কৰ্মচাৰীসকলৰ যি নিৰাপত্তাহীনতাত ভুগি এগৰাকীয়ে আত্মহত্যা কৰিছে। সিদিনাখন জোনমণি ৰাভাকো তেনেকুৱা ধৰণৰ এটা ঘটনা ঘটি গৈছে। তাৰপিছত আমি দেখিবলৈ পালোঁ গোলাঘাটৰ জিলাৰ কহৰাৰ ৰেঞ্জৰ আমাৰ দশমী দুৱাৰাৰ এটা সন্দেহজনক মৃত্যু আমি দুৰ্ঘটনা দেখিবলৈ পাই আমি আচৰিত অনুভৱ কৰিছোঁ যে একচুৱেলি আমাৰ এই ৰাজ্যখনত হৈ আছে কি। আমাৰ মহিলা কৰ্মচাৰীসকলৰ যি চাকৰি কৰাৰ যি আপোনাৰ যি সময়ত চাকৰি কৰি পেলাই তেওঁলোকে পোহপাল দিবলৈ চেষ্টা কৰিছে, কিন্তু তেওঁলোকে ঘৰ এখন পোহপাল দিবলৈ সমৰ্থৱান হোৱা নাই। কিন্তু এনেকুৱা ধৰণৰ দুৰ্ঘটনাত জড়িত হৈ পেলাই তেওঁলোকে অকালতে মৃত্যুবৰণ কৰিব লগা হৈছে। আপোনালোকৰ আহোম সভাৰ ইয়াত স্থিতি কি হ'ব? আমি সদৌ অসম আহোম সভা গোলাঘাট জিলা সমিতিয়ে আমি দাবী জনাইছোঁ আৰু আমি গভীৰভাৱে শোকো প্ৰকাশ কৰিছোঁ যে জিলাৰ